হে দোস্ত, যোনে যোনে আগৰ ভিডিঅ'খন চালে সিহঁতে গমে পাই আছে মই নগাঁও আমতলা আহিলোঁ আৰু আজি গোটেই দিনটো ইয়াত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' দোস্ত, ৰাতিপুৱা 8:30 বজাত উঠি পিনে চালোঁ যে ইয়াত বহুত জোৰকৈ বৰষুণ দিলে। প্ৰথমত উঠি পিনে ব্ৰাছ কৰিলোঁ, কৰি পিনে চাহ একাপ খালোঁ, খাই পিনে বাহিৰত ওলাই চালোঁ যে য'ত দোকানখনত গাড়ীখন পাৰ্কিং কৰিছিলোঁ দোকানখন খুলিলে। এতিয়া গাড়ীখন ছাইডত লগাব লাগে, গাড়ীখন ছাইডত এনেকৈ লগাই পিনে আমি গৈ আছোঁ আমতলা চেণ্টাৰত। আৰু এনেকৈ আহি আহি আমি পাই গ'লোঁ আমতলা চেণ্টাৰ। আৰু এইখন আমতলা মেইন মাৰ্কেটটো হ'ল এইখন। আৰু এনেকৈ মাৰ্কেটখন পূৰা ঘূৰা ফিৰা কৰি পিনে আমি কিবা এটা খাই পিনে আকৌ গৈ আছোঁ পেণ্ডেল ফালে। তো বলক আপোনালোককো দেখাই আছোঁ পেণ্ডেলৰ ভিতৰৰ ডেক'ৰেশ্যনখিনি কেনেকুৱা কৰিলে। আৰু এনেকৈ আহি পিনে আমি সোমাই গ'লোঁ পেণ্ডেলৰ ভিতৰত। ইয়াত চাব পাৰিছে পেণ্ডেলখন কিমান ধুনীয়াকৈ বনালে আৰু সেইখন ছাইডত আপোনাৰ খোৱাৰ ব্যৱস্থাও কৰিছে। তো বলক আপোনালোকক খোৱাৰ ব্যৱস্থাখন দেখাওঁ। ওপৰত পাংখা লগাই দিছে যে খোৱাৰ টাইমত মানুহৰ অসুবিধা নহয়, কাৰণ বৰষুণ দিলেও যে দিনত গৰমটো বহুত দি আছে। আৰু দোস্ত এনেকৈ বহি থাকি থাকি একদম বৰিং লাগি আছে। এবাৰ যদি পেণ্ডেলৰ ভিতৰত বহিছোঁ আৰু এবাৰ গৈ পিনে গাড়ীৰ ভিতৰত বহিছোঁ, এনেকৈ উল্টা পল্টা কৰি আছোঁ। কেতিয়াবা গৈ পিনে মাৰ্কেটত ঘূৰি আছোঁ আৰু সেইকাৰণে ভাবিলোঁ যে নগাঁও জুৰিয়া কলেজৰ ৰোডত তাত বহুত ডাঙৰ ৰেষ্টুৰেণ্ট এখন আছে, তাৰ পৰা গৈ পিনে অলপ ফুৰি আহোঁ। আমি এনেকৈ ওলাই আছোঁ তাত যাবৰ কাৰণে। আহি আহি পাই গ'লোঁ শিংমাৰী মাৰ্কেট। সেইখন শিংমাৰী মাৰ্কেট বুলি কয়। তো আৰু আগত আছে জেগাখন, বেছি দূৰ নহয় ইয়াৰ পৰা। তো আপোনালোককো দেখাই আছোঁ আগৰ ভিউখন, বলক আমি গৈ থাকোঁ। আমি এনেকৈ গান শুনি শুনি আহি আহি ফাইনেলি পাই গ'লোঁ জুৰিয়া ৰোডত থকা ৰেষ্টুৰেণ্টখন, গেলেক্সি ৰেষ্টুৰেণ্ট বুলি নাম আছে ৰেষ্টুৰেণ্টখনৰ। আৰু বলক ভিতৰত গৈ পিনে আপোনালোকক দেখাওঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ভিউখিনি। আৰু এইখন হ'ল ৰেষ্টুৰেণ্টৰ ওপৰৰ পৰা ভিউখিনি। আৰু চাৰিওফালে মানে বহুত সুন্দৰ এটা ভিউ দেখিব পৰা যায় ইয়াৰ ওপৰত উঠিলে। ইয়াতো কাম চলি আছে, ওপৰতো ৰুম বনাব। আৰু ফাইনেলি গাইজ তাৰ পৰা আমি কিবা কিবি খাই পিনে এতিয়া ওলাই আছোঁ। ইয়াত বোলে পানী হ'ল, বৰষুণৰ পানী, দেখাত বানপানী যেনেকুৱা লাগে। তো বলক পানীখিনি আমি এতিয়া চাই আহোঁ। আৰু দোস্ত ইয়াত আহি পিনে চালোঁ যে বহুত ভয়ংকৰ পানী হ'ল। বৰষুণত যে এনেকৈ পানী হ'ব পাৰে মানে কোনেও ভবা নাছিলে। আৰু চাব পাৰিছে পূৰা ৰাস্তাৰ ওপৰত পূৰা পানী উঠি আছে। আগত আমি নাযাওঁ গাড়ীখন লৈ পিনে, আগত আৰু বেছি পানী আছে। সেইকাৰণে আমি আগত গৈ পিনে গাড়ীখন পাৰ্কিং কৰি দিম। এইখিনিত অলপ পানী কম আছে, সেইকাৰণে আমি গাড়ীখন লৈ গৈছোঁ। আৰু এনেকৈ পানীখিনি পাৰ হৈ পিনে গাড়ীখন আনি ৰখাই দিলোঁ ছেফ জেগাত। এতিয়া বলক আপোনালোকক দেখাই আছোঁ কিমান ভয়ংকৰ পানী হ'ল। ইয়াত চাব পাৰিছে পূৰা চোতালত পূৰা পানী হৈ গ'ল। আৰু ইয়াৰ মানুহবিলাকে বেলেগ জেগাৰ পৰা মাছ ধৰি আনি আনি এৰি আছে নিজৰ পুখুৰীত। ইয়াত চাব পাৰিছে পূৰা নেট দি পিনে বেৰ মাৰি দিলে সিহঁতৰ পুখুৰীটো পূৰা পানীৰে হেৰি হৈ গ'ল। সিহঁতে পূৰা নেটেৰে এনেকৈ পূৰা মেৰিয়াই দিলে চাৰিওফালে, যাতে মাছখিনি ওলাব নোৱাৰে। সিহঁতে পূৰা বেলেগৰ পৰা পূৰা ধৰি আনি আনি এৰি আছে মাছখিনি। আৰু আমিও মানে চাই পিনে আৰু ৰখিব পৰা নাই, বেলেগ ঘৰৰ পৰা জাল এখন খুজি আনি পিনে আমিও লাগি গ'লোঁ মাছ ধৰা কামত। ইয়াত চাব পাৰিছে একে লেটাৰে কিমানখিনি মাছ ধৰি দিলোঁ আমি। আৰু দোস্ত এনেকৈ পানীখিনি চোৱা চিতা হৈ গ'ল চাৰিওফালে, চাই পিনে আমি তাৰ পৰা ওলাই আছোঁ। এতিয়া আমি গুচি যাম আকৌ আমতলা। এইখন জেগাত আহি পিনে আমাৰ সময়খনো পাৰ হৈ গ'ল। আৰু ফাইনেলি এনেকৈ আহি পিনে আমি আমতলা মাৰ্কেট পাই গ'লোঁ। এতিয়া এইখন ভিডিঅ' ইয়াতে শেষ কৰি আছোঁ। ৰাতি ভিডিঅ' এখন দিম আমি, ইয়াৰ পৰা ৰাতি ওলাম আৰু ৰাতি এখন বহুত মানে ধামাকা ভিডিঅ' এখন দিম আমি। ইয়াৰ পৰা যাওঁতে কিমান টাইম লাগে, কি কথা সকলো দেখাম সেইখন ভিডিঅ'ত। বাই বাই গাইছ।